আজি এটা বিশেষ দিন। সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ আজি পুণ্যতিথি উপলক্ষে আমি ইয়াত সকলো সমবেত তেখেতৰ স্মৃতিত পুষ্পাঞ্জলি অৰ্পণ কৰিছোঁ। ডক্টৰ ভূপেন হাজৰিকাই তেওঁৰ গানত লিখিছিল, বিশ্ব প্ৰেম বিনন্দিয়া বুলি তুমিওতো জানা সমনীয়া, কিন্তু নিজ মাতৃৰ উচ্চু নমচিলে বিশ্ব প্ৰেম হ'ব বৃথা। বিশ্বৰ বুকুত পংগু অংগ হলে বিশ্বই জানো ভাল পাব, পৃথিৱীত জনমী সচেতন নহলে পাইপটো থিতাতে হেৰাব। গতিকে আমি অসমীয়া জাতিৰ এগৰাকী কাণ্ডাৰী ভূপেন হাজৰিকাদেৱৰ ইতিমধ্যে এইবাৰ জন্ম শতবৰ্ষ আৰু আজি মৃত্যু তিথি আমি শ্ৰদ্ধাঞ্জলি জনাইছো। এইটো আমাৰ ৰঙানদী সমষ্টিৰ একমাত্ৰ চিনেমা হল। আমাৰ দলৰ বিভিন্ন ৰাজ্যিক নেতৃত্ব আৰু আমাৰ এই অঞ্চলটোৰ আমাৰ বিভিন্ন দলীয় কৰ্মী, জিলা ব্লক পৰ্যায়ৰ কৰ্মীসকলে সকলোৱে বিচাৰিছিল যে আমি ৰৈ ৰৈ বিনালে একেলগে হলত যিমান কেপাচিটি আছে আমি সোমাই পেলাই চাব বিচাৰিছো, আৰু সেইকাৰণে আমি আজি ইয়াত চব সমবেত হৈছো। আৰু জুবিন গাৰ্গৰ আজিৰ ৰৈ ৰৈ বিনালে মই ভাবো যে তেওঁৰ এতিয়ালৈকে যিমানখিনি আমি সমালোচনা বা খবৰ নিউজ দেখিছো, তাৰ পৰা এটা কথাই স্পষ্ট হৈছে যে এজন মানুহে জীৱনৰ সৰ্বোচ্চখিনি উজাৰি দি আমাৰ অসমীয়া জাতিৰ যিটো চিনেমাৰ পথ সেইটো একেবাৰে মসৃণ কৰি থৈ গৈছে। জয়মতী আমাৰ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই আৰম্ভ কৰিছিল, সেই জয়মতীৰ যুগৰ পৰা আহি এতিয়াৰ যুগনায়ক জুবিন গাৰ্গে অসমীয়া চিনেমাক যিটো পৰ্যায়লৈকে লৈ গৈছে সেইটো অবিস্মৰণীয়। আমি সঁচাকে জাতিয়ে জুবিন গাৰ্গে জীৱিত কালত যি দি গ'ল সেইখিনিক লৈতো আমি গৌৰৱান্বিত। লগতে তেওঁৰ মৃত্যুৰ মাজেদিও জাতিক কি ধৰণে একত্ৰিত কৰিলে, সমৃদ্ধ কৰিলে, প্ৰাণ স্পন্দন আৰু সজীৱ কৰিলে, কিন্তু এতিয়াও অসমীয়া জাতিয়ে চকু পানী মুচিব পৰা নাই। জাতি সাৰে আছে, কাৰণ জুবিন গাৰ্গৰ হত্যাকাৰীসকলে এতিয়াও দৃষ্টান্তমূলক শাস্তি পোৱা নাই। চৰকাৰে কেৱল কথা কৈ আছে, কাৰ্যত এতিয়ালৈকে কি কৰিব ৰাইজ আশ্বস্ত হোৱা নাই। গতিকে মই এই মুহূৰ্তত ভূপেন হাজৰিকাৰ মৃত্যু তিথিত আৰু আমি ৰৈ ৰৈ বিনালে চোতালত আহ্বান জনাম যে SITৰ যাতে গোটেই কাৰ্যক্ৰমণিকাত কোনো গাফিলতি নহয়। SITৰ এটা সামান্যতম গাফিলতিৰ কাৰণে যাতে জুবিন গাৰ্গৰ হত্যাকাৰী যাতে বাচি যাব নোৱাৰে, সেই ক্ষেত্ৰত কিন্তু যদি কিবা কৃপণালি কৰে তেতিয়া কিন্তু এই বিজেপি দল হওক, বিজেপি চৰকাৰ হওক, অসমীয়া জাতিয়ে কেতিয়াও ক্ষমা নকৰিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।